নমস্কাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। মাননীয় উপাধ্যক্ষ মহোদয়, এই অংগনবাড়ী চেণ্টাৰৰ যিসকল কৰ্মী আছে, এই কৰ্মীসকলে মুঠ দৰমহা ৬,৫০০ টকা পায় আৰু সহায়িকা যিসকল আছে সিহঁতে ৩,২৫০ টকা পায়। কিন্তু আজি যি যুগ, যি সময়ত ১ কেজি নহৰুৰ দাম ৪০০ টকাৰ ওপৰ হৈ গৈছে, সেইটো সময়ত এই ৩৫০ টকা দি এটা পৰিয়াল কেনেকৈ চলিব? এইটো সম্ভৱ হয়নে? মূল্যবৃদ্ধি ইমান বাঢ়িছে, এই মূল্যবৃদ্ধিৰ কালচোৱাত এই পৰিয়াল কেনেকৈ চলিব? গতিকে আপোনাৰ জৰিয়তে মই মাননীয় মন্ত্ৰী মহোদয়ক এই দৰমহা, এই কৰ্মচাৰী আৰু সহায়িকাসকলৰ দৰমহা যাতে অলপ বঢ়াই দিয়ে তাৰ বাবে অনুৰোধ জনালোঁ। এই অংগনবাড়ী কেন্দ্ৰবোৰত পুষ্টিকৰ খাদ্য দিব লাগে, কিন্তু দেখা যায় যি চুজি ছাতু দিয়া হয় এইবোৰ অতি নিম্নমানৰ। যি পেকেটিং খিচুৰি দিয়া হয়, এই খিচুৰি সৰু সৰু কণ ল'ৰা ছোৱালীয়ে খাব নোৱাৰে, পেটত গেছ হৈ যায়, যাৰ কাৰণে বহুতৰ ডায়েৰিয়া হোৱা পৰিলক্ষিত হৈছে। মাননীয় উপাধ্যক্ষ মহোদয়, পৰিপূৰক পুষ্টিৰ কাৰ্যক্ৰমত ৬ মাহৰ পৰা ৬ বছৰৰ অন্তৰ্গত শিশুসকল, গৰ্ভৱতী, প্ৰসূতি আৰু কিশোৰীসকলক পুষ্টিহীনতা আৰু ৰক্তহীনতা দূৰ কৰিবলৈ পুৱাৰ খাদ্য দিয়াৰ ব্যৱস্থা আছে। কিন্তু বিগত কিছু বছৰ ধৰি এই পুৱাৰ খাদ্য কোনো অংগনবাড়ী চেণ্টাৰতে দিয়া হোৱা নাই, য'ত মূল্য ধৰা হৈছে ২ টকা প্ৰতি হিতাধিকাৰী প্ৰতিদিনে। কিন্তু বহুত বছৰ ধৰি এই পুৱাৰ খাদ্য কাকোকে দিয়া হোৱা নাই আৰু এইটো বছৰত কোনো অংগনবাড়ী চেণ্টাৰতে আপোনাৰ যিটো ঘৰলৈ নিয়া খাদ্য কোনো লৈ যাব পৰা নাই। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিজনী অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।